আজি আমলক এই ভিডিঅ'টোত আলোচনা কৰিম এখন প্ৰজেক্ট লিখিবলৈ হলে কি দৰকাৰ হয় প্ৰজেক্ট কেনেকৈ লিখিব লাগে একচুয়ালি প্ৰজেক্ট লিখাৰ নিয়মটো কেনেকৈ লিখিলে প্ৰজেক্টৰ যিখিনি মাৰ্কছ আছে সেইখিনি আমলক পাব পাৰি তো আমলক আজি এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম তো আমলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথমতে কি ক'বলৈ বিচাৰিছো তোমালোকক প্ৰজেক্ট মানে কি যিবোৰ প্ৰ্যাকটিক্যাল সাবজেক্টত প্ৰ্যাকটিক্যাল মাৰ্ক থাকে সেইবোৰ স্যাৰ বা বাইদেউসকলে তোমালোকক কিবা এটা প্ৰজেক্ট কৰিব দিব প্ৰজেক্ট মানে কি কেইবা এখন পেজত কিবা লিখি মানে তোমালোকক এটা বিষয় দিব সেই বিষয়ে ভাবি চিন্তি জি পাৱাৰা মানে তোমাৰ মাইন্ডত যদি বেয়া থিংকিং হেইটো তাত লিখি দাও তেন্তে নহব মানে যিটো লিখিব লাগে আৰু তাত লিখি জমা দিওয়াটোকে প্ৰজেক্ট বুলি কোৱা হয় ঠিক আছে তো এতিয়া কি প্ৰজেক্ট লিখিবলৈ হলে আমাক কি দৰকাৰ প্ৰজেক্ট লিখিবলৈ হলে আমাৰ প্ৰজেক্টৰ বিষয়টো লাগিব প্ৰজেক্টৰ বিষয় ছাৰা তো প্ৰজেক্ট হবই নোৱাৰে তো প্ৰজেক্টৰ বিষয় লাগিব আৰু প্ৰজেক্টৰ বিষয়ৰ পিছত আমালোকক এটা কলম লাগিব পেন লাগিব লিখিবৰ কাৰণে আৰু কি লাগিব যদি তোমালোকে তোমাৰ বহিখনত প্ৰজেক্ট লিখি বহিখনে জমা দিয়ে কিন্তু হেইটো নহব প্ৰজেক্ট লিখাৰ নিয়মটো হ'ব লাগিছে A4 সাইজ পেপাৰত লিখিব লাগিব মানে যিটো জেৰক্স যেটো প্ৰিন্ট কৰি ওলোৱা হয় হেতুকে A4 সাইজ পেপাৰ বুলি কোৱা হয় হে A4 সাইজ পেপাৰ লাগিব আৰু কালাৰ পেন তোমালোকৰ কালাৰ পেন যদি থাকে হেতু আৰু বহুত ভাল হয় কালাৰ পেন দি লিখাটো বহুত ভাল হয় ঠিক আছে আৰু কি লাগিব কি লিখিবা হেতু আগত এখন খাতাত ৰাপ কৰিবা ঠিক আছে ৰাপ কৰাটো ভাল কাৰণ ৰাপ কৰাত যদি কিবা ভুল হয় মেন বহিখনত মানে A4 সাইজ পেপাৰত যেতিয়া তুলিবা তাত দেখি গম পাবা যে এইটো ভুল হৈছে এইটো মোৰ সংশোধন কৰিব লাগে ঠিক আছে তো এনেকৈ এইটো দৰকাৰ হ'ব আৰু এটা কি হ'ব প্লাষ্টিকৰ ফাইল বা ষ্ট্ৰিক ফাইল বুলি এখন জনা যায় তোমালোকে জানা চাগে ষ্ট্ৰিক ফাইল এটা লৈ প্ৰজেক্টৰ যিখিনি পেজ আছে সেইখিনি পেজ সেই ষ্ট্ৰিক ফাইলত হুমুৱাই স্কুলত জমা দিব লাগে ঠিক আছে জমা দিলে ছাৰৰ মানে শিক্ষকসকলেও ভাল পায় ঠিক আছে আৰু এতিয়া কথা কি প্ৰজেক্ট আমলক কেনেকৈ লিখিম প্ৰজেক্ট লিখাৰ এটা নিয়ম আছে A4 সাইজ পেপার লবা A4 সাইজৰ পুতিটো পেজেতে এটা বৰ্ডাৰ টানিবা ঠিক আছে বৰ্ডাৰ মানে কোনটো বৰ্ডাৰ তোমালোকে বুজি চাই সাকে মানে যেতিয়া পৰীক্ষাৰ খাতাখন তোমালোকক দিয়ে পৰীক্ষাৰ বহিখন তোমালোকক দিয়ে তেতিয়া এটা ভাৰ্স কৰি লওনো এটা বৰ্ডাৰ দিয়া সেই হিচাপত মানে সাইডে অলপমান কৰি বৰ্ডাৰ লবা বৰ্ডাৰ দিবা হেতু ৰঙা পেন দি নিদিবা ঠিক আছে প্ৰজেক্ট লিখিবলৈ হলে ৰঙা পেন তা ইউজ নকৰিব ৰঙা পেন ইউজ কৰিলে মাৰ্ক কাটিব পাৰে ৰঙা পেন ইউজ নকৰি জিবা তোমালোকৰ কেচ পেন হক বা মাৰ্কাৰ হক তোমালোকে যেটো সৰু মাৰ্কাৰ আছে হেতু লৈ তাত হয়তো দাগ দিব পাৰা দা মাৰ্কাৰ নাই দিলেও হ'ব তোমালোকে পেন দি দিব পাৰা ঠিক আছে সেই কাৰণে তোমালোকক কৈছো কালাৰ পেন থাকিলে ভাল হয় আৰু তাৰ পিছত কি দিবা এখন পেজত মানে A4 সাইজৰ প্ৰথমখন পেজত প্ৰজেক্টৰ নাম লিখিবা প্ৰজেক্টৰ নাম লিখিব লাগে এখন পেজতে ঠিক আছে এখন পেজত লিখিবা আৰু মানে ইফালেও লিখিবা ইফালেও হেতু নকৰিবা প্ৰজেক্টৰ এখন পেজতে লিখিবা প্ৰজেক্টৰ দুটা সাইড থাকে ন দুটা সাইডৰ এটা সাইডত লিখিবা এটা আন এটা সাইডত প্ৰজেক্টৰ লিখাৰ নিয়ম নাই ঠিক আছে A4 সাইজত এটা সাইডত লিখিবা ঠিক আছে আৰু তাৰ পিছত কি যেতিয়া প্ৰজেক্টটো লিখিলা প্ৰজেক্টৰ নামটো লিখিলা তাৰ পিছত কি লিখিবা সূচীপত্ৰ দিব লাগে সূচীপত্ৰ মানে কি কোনটো পেজত কি আছে ধৰা আমাৰ ডিএমকে আসাম চ্যানেলৰ বিষয়ে তোমালোকে প্ৰজেক্ট লিখিবা তো আমাৰ যে প্লেলিষ্ট বিলাক আছে হেতু কত নম্বৰ প্লেলিষ্টত আছে নাই কি আছে সেই প্লেলিষ্টত ক্লাস 10 ৰ এছামিছৰ কোশ্চেন আনসাৰ কোনটো প্লেলিষ্টত আছে কোনখন ভিডিওত আছে হেতুকে বিৱৰণ যেটা দিবা হেতুকে কোৱা হয় সূচীপত্ৰ ঠিক আছে সূচীপত্ৰ এনেকৈ দিলা ঠিক আছে আৰু তোমালোকক কংশৰ লগত খংশ মিলোৱা ক্লাস 6 বা 7 8 9 এইবিলাক ক্লাছত পাই হিসা তেনেকৈ দিবা মানে চিহ্ন নি দিবা সমানে দিবা ঠিক আছে তাৰ পিছত কি লিখিবা সূচীপত্ৰ দিয়া হল তাৰ পিছত আৰম্ভণি দিব আৰম্ভণি দি অলপমান সাইড এৰি মানে আৰম্ভণিৰ তলত লিখিবা অলপমান সাইড এৰি লিখিবা ঠিক আছে অলপমান সাইড আৰম্ভণি দিবা আৰম্ভণি যেটো প্ৰজেক্ট হ'ব হেইটোৰ আৰম্ভণি দিলে হৈ গল তোমালোকৰ আৰম্ভণি কেনেকৈ বনাব লাগে মোক কমেন্ট কৰিবা যদি লাগে তোমালোকক মোক কমেন্ট কৰিবা মই বনাই দিম ঠিক আছে আৰু কি আৰম্ভণি দিয়াৰ পিছত তাৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰিবা আৰম্ভণিৰ অপচন 1 দিবা নম্বৰ 1 দিবা তাৰ পিছত 2 নম্বৰ দিবা তাৰ পিছত যিবোৰ ইম্পৰ্টেন্ট লানি আছে সেইবোৰ ব্ল্যাক পেন দি ইম্পৰ্টেন্ট লানি মানে
প্ৰজেক্টৰ আৰম্ভণিটো দিলা আৰম্ভণিৰ পিছত আন এটা হেডলাইন আছে না সেই হেডলাইনটো ব্লেক পেন দি দিবা ব্লেক কলম দি দিবা ঠিক আছে ব্লেক কলম দি দিলে স্পষ্ট হৈ থাকে যে এইটো এটা আন্ডাৰলাইন কৰি দিছে ঠিক আছে মানে হেডলাইনটো আৰু হেডলাইনৰ ভিতৰত মানে যেটো হেডলাইন লিখিবা ধৰি লোৱা আমাৰ ডিএমকে আসাম চেনেলৰ বিষয়ে কোন আমাৰ তো অনাৰ দুজন আছে দুজনৰ বিষয়ে যদি লিখা তেন্তে এজনৰ আগত লিখিবা তাৰ পাছত আন এজনৰ লিখিবা তো এজনৰ যেতিয়া লিখিবা সেই এজনৰ বিৱৰণ যেতিয়া দিবা এজনৰ যেতিয়া লিখিবা সেই এজনৰ নামটো ব্লেক পেন দি লিখিব হেইটো ব্লেক পেন দি লিখি দিব কেৱল মাত্ৰ ইয়াত ৰঙা পেন ইউজ নকৰিব ঠিক আছে মানে ৰেড পেন ঠিক আছে তো এজনৰ নামটো মানে আমাৰ যে বিৱৰণ দিবা তাৰ নামটো ব্লেক পেন দি লিখিবা তাৰ পিছত বিৱৰণ দিয়াৰ সময়ত যেতিয়া ধৰা আমাৰ এটা কিবা ইম্পৰ্টেন্ট কথা আছে আমাৰ দুজন অনাৰৰ ভিতৰত মানে দুজন অনাৰৰ বিষয়ে দুজনৰ অনাৰৰ বিষয়ে যেটো ইম্পৰ্টেন্ট কিবা কথা আছে হেইটো একেবাৰে তলত মানে দাগ সে আঁচ টানি দি একেবাৰে ইম্পৰ্টেন্ট লানি হিচাপে লিখি দিবা মানে হেইটো ব্লেক পেন আগতো কৈ দিছো এই কথাটো এতিয়া কৈ আছো ব্লেক মানে ৰেড পেন ইউজ নকৰিব ঠিক আছে এনেকৈ হল তাৰ পিছত একেবাৰে শেষত সামৰণি দিব লাগে ঠিক আছে একেবাৰে শেষৰ পেজত সামৰণি দিব যে এইটো কৰ পৰা লিখিছা বা কি হয় ধৰিলো আমাৰ ডিএমকে আসাম চেনেলৰ বিষয়ে সামৰণি কেনেকৈ দিব লাগে ডিএমকে আসাম তোমালোকক কেনেকৈ সহায় কৰিলে নকৰিলে কি আছে ইয়াৰ ভিতৰত কি নাই আৰু এইটো উন্নত কৰিব পাৰি নে নাই এনেকৈ দিবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে প্ৰজেক্ট কেনেকৈ লিখিব পাৰে এটা থুলমূল তোমালোকক আভাস দিব পাৰিছো এই ভিডিওটোৰ পৰা তোমালোকে যদি বুজি নোপোৱা তেন্তে মোক মাত্ৰ এটা কমেন্ট কৰি দিব মই আকৌ তোমালোকৰ এটা মানে ভালকৈ প্ৰজেক্ট কেনেকৈ লিখে ভালকৈ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো